Hey guys, good morning সকলোকে কি খবৰ মোৰ খবৰ পুৰা বিন্দাস আছো বৰ্তমান পথাৰত এটো গাড়ীৰ ভিডিও নহয় এটো হৈছে পথাৰৰ কাম খেতিয়কৰ লৰা যেতিয়া গাইজ পথাৰৰ কামটো কৰবই লাগিব কি কৰিম আৰু মাটি খিনিও আছে নিজৰ মাটি নহয় দে এইখিনি বন্ধক লোৱা মাটি হয় 1.5 বিঘা মাটি সৰু পৰিয়াল সৰুকে কৰো আৰু বছৰৰ মূৰত তো আহি গলো এতিয়া মানে এটা পথাৰত হাল মাৰি ৰেডি মানে মাৰি থোৱা আছে আমটিৰ আগতে হাল মাৰছিলো তাইলক এটা আলি কাটিম ইফালে আমাৰ মালিক লাগিয়ে গল কামত মই লাগো আৰু এতিয়া কামত লাগি যাও A few minutes later তো গাইস কামত লাগি আছো আৰু এইবিলাক কাম কৰা ইমান সহজ নহয় দে পকা ৰ'দত ইফালে আমাৰ মালিকৰ প্ৰেক্টিস আছে টেনচন নাই ইহতে পুৰা দেখা নাই ধাই মাৰি আছে আমি হলো ষ্টাৰিঙৰ মানুহ তো খেতি পথাৰত মানে প্ৰেক্টিস আছে নাথাকা নহয় কিন্তু মানে কি কম আৰু গাড়ী চলাই বেলেগ কাম নকৰা অভ্যাস হৈ গৈছে যে সেইকাৰণে ভাগতো লাগি যায় আৰু কি কৰিবি তো আমি তো কাটিলো দুটা ডবল এইটো কাটিলো আৰু এইটো কাটিলো আৰু এইফালে মালিকেও দুটাই কাটিল তো লাগি থাকো কি কৰিম 1 hour later কাম কৰি ভাগৰ লাগি গৈছে গাইস ইফালে ৰ'দ এফালে যদি দেখাও পুৰা একদম টিকা ফাটা ৰ'দ এইখন হৈছে টিঙৰ চালি অলপ বহি আছো আৰু ৰেষ্ট টাইম খাপাই একো নাই এনে অলপ বহিছো আৰু ইয়াক আজি লগনে লৈ যাম গাইস কেনে লাগে পথাৰত কাম কৰি ভালে কি এনেকুৱা লাগিব হাজিৰা কৰা মানুহে না কি বেয়া লাগিব বহি থাকিলে ক'ত পইচা পাম তুফান মাৰি আছে কিন্তু তুফান একদম ধাই কাটি আছে এতিয়া ইয়াত যদি এনেকুৱা জেগাত কোনোবাই বিয়া আনি দিয়ে দুটামান আৰু ভাল হ'লা হয় আচ্ছা বিয়াৰ খাবি গধূলি ওলাবি মোৰ লগত ওৱাইন শ্বপতে যাব লাগিব আৰু নাই ঘৰতে আছে টেনশ্যন নাই এতিয়া তক একো নোখোৱাওঁ গধূলি অলপ খুৱাই দিম আৰু দিনটো কাম কৰি যাম গধূলি বঢ়িয়াকৈ অলপ ওলাই আহিম ৰাস্তাৰ ফালে ঘৰত ফ্ৰিজত বিয়েৰ ৰখা আছে একদম মজাকৈ মাৰি দিম আৰু কি কৰিম এই জিন্দগী কেতিয়াবা যদি গাড়ী চলাব লাগে কেতিয়াবা পথাৰতো কাম কৰিব লাগিব কেতিয়াবা হাজিৰাও কৰিব লগা হ'ব পাৰে ঠিক নাই চালা আমাৰ মালিকক কইনা নিদিয়া হৈছে কোনেও আবাৰ যদি ভণ্টি চণ্টি বা বাইদেউ চাইদেউ আছে দিবি আৰু বিয়াখন পাতক কইনা বিচাৰি পোৱা নাই পাছলাই আমাৰ বৰলা হৈ এতিয়া আহি গাড়ী চলোৱা মানুহ ছোৱালী নেদেও গাইছ ড্ৰাইভাৰে তিৰি পুহিব নোৱাৰে না সেই আৰু কি কৰিবা হ'ব দে ড্ৰাইভাৰৰ পইচা নাই অকলে ঠিক আছে বিন্দাছ গাইছ এতিয়া আহি আছো পানী ল'ব এই ইয়াতে একঘৰ মানুহ আছে একঘৰ দুই ঘৰে আছে তাৰ পৰা লৈ আহিম পানী ঘৰৰ পৰা লৈ আহিলোঁ এক বটল চেচ সেইটো আৰু কিমান সময় থাকে হয় না তো তাকে এই গৰমত সঁচা কৈছোঁ মানে পথাৰত কাম কৰা ইমান সহজ নহয় দেই বাপৰে বাপ লৈ ল'লোঁ পানী এইখন মোৰ বাইক ইয়াতে থৈ দিছোঁ পূৰা চেহাত আৰু ইয়াতে আছে এক বটল ফ্ৰিজৰ পানী ইহঁতৰ ঘৰৰ পৰাই ল'লোঁ এতিয়া যাওঁ আৰু পথাৰলৈকে চাওঁ কিমানখিনি লগততো গৈ আছে গোটেইখিনি কৰিম বুলি তো চাই লওঁ আৰু এই গৰমত সি পাৰে না নোৱাৰে মইতো ইমান ভাগৰ লাগি যায় গাইছ কি কৰিম গৈ আছোঁ আৰু পথাৰৰ পৰা আহি গ'লোঁ গাইছ আহি এতিয়া ৰেষ্ট ল'লোঁ ইয়াতে কদলকেইখন থৈ দিছোঁ গাইছ এইটো হৈছে পুখুৰী এতিয়া ইয়াতে গা ধুম এক জাপ মাৰি লওঁ সাঁতুৰিব নাজানো তই সাঁতুৰিব জানো সাঁতুৰ সাঁতুৰ ক'ত কোনফালে দঙা নাই চবতে দোৱা এই আমাৰ ভয় পাদুৰা নামিছে পুখুৰীত এইখিনি পানী দে ভয় পানী দেখা পাই আছে
দেখা পাই আছো ইফালে মাজত লাগি যাম লগলি ভাল লাগে ও দুটাকো দেখা পাই এনেকে মাজত লাগি যাম অলপ बहुत पुखुरीत गা ধুলো বাপরে বাপ এফালে আমাৰ মালে খাতুৰত ভাল মই ইমান ঠিক নহয় আমি গাঁৱতে কেমেৰামেন হৈ আছিল আমাৰ মামা গা চা ধুই মেলি এতিয়া আহিছোঁ ঘৰত ভাত চাত খাই ভাটি পেলাই আৰু যাম আৰু উঠি গ'লো মেইন ৰাস্তা ইয়াৰ পৰা 1-1.5 কিলোমিটাৰমান হ'ব আমাৰ ঘৰ বাইক লৈ আহি গৈছোঁ আৰু কি কৰিম উপায় নাই গেলা গৰমত খোজকাঢ়ি আহিব নোৱাৰি গাইজ গা চা ধুই পুখুৰীত গা ধুই কিনে সঁচাকৈ বাইকখন চলাই মজা লাগিছে কিন্তু মই গাড়ী আনিলে এইখিনিতে থৈ দিওঁ ইয়াৰ পৰা ৰাইট চাইড মজা আমাৰ মালিক নামি গ'ল এতিয়া 1 বাজি লাহি পাই গ'লো ঘৰত গা চা ধোৱা নাই আৰু তাতে হেৰি কৰি আছোঁ কাপোৰটো শুকাব দিছোঁ ভাত খাম আৰু খাই ভাটি পেলাই আৰু যাব লাগিব 6টা ডবল আছে 11টা কাটিম আজি বহুত দিনৰ মূৰত চববিলাকে একেলগে ঘৰত বহি ভাত খাই আছোঁ গাইজ তো এনেকৈ খোৱা সঁচা কৈছোঁ মজা এটা বেলেগ আছে 1 hour later. এইবিলাক হৈছে ডাঙৰ ডাঙৰ মালিক গাড়ীৰ মালিক কিন্তু চিপিৰা আছে দেই মালিক হ'লেও আজিলৈকে গাড়ী লৈছে এটা পাৰ্টি দিয়া নাই পাৰ্টি নিদিয়া কেতিয়ালৈকে দিবি গাড়ীও পুৰণা পাৰ্টিও পুৰণা হ'ব গেঞ্জি এটাও নিকিনে মালিকে এনেকা আছে এখন গাড়ী লৈছে আৰ্টিকা লৈছে কিন্তু এটা গেঞ্জিও নিকিনে এনেকা আছে বিয়া গাড়ী মজা আছে কিন্তু ন খৰচা কৰিলো অলপ কালি ক'ৰবাত যাব লগা হ'লে ই যাব পাৰে একদম বিন্দাছ অৰুণাচল যাব লাগিলে পুৰা কণ্টেক্ট কৰি দিলে হ'ল কণ্টেক্ট নাম্বাৰটো দি আছো বাৰু মই লাগে ডিছপ্লেত দি দিম কণ্টেক্ট নম্বৰটো যোগাযোগ কৰি দিলে হ'ল এইফালে ওলাই গৈছে ৰামধেনু আমি ৰামধেনু বুলি কওঁ আপোনালোকৰ কি বুলি কয় একবাৰ কমেণ্ট এটা কৰি দিবচোন কি মজা লাগিছে সঁচাকে 3 hours later. তো গাইছ কাম আলি চালি কাটি পুৰা ক্লিয়াৰ হৈ গ'ল এতিয়া যাওঁ আৰু ঘৰলৈকে ইফালে মালিক আগবাঢ়িলে তো একবাৰ দেখাই দিছোঁ চাই লওক এইফালে এই দুটা এইফালে এইখিনি বেলেগৰ মাটি এইখিনি এতিয়ালৈকে কাটা নাই আমাতকৈ আগতে হাল মাৰা কিন্তু এতিয়ালৈকে সিহঁতে কাটাই নাই কি কৰা কৰিব এইটো সিহঁতৰ প্ৰব্লেম তো গাইছ এতিয়া যাই আছোঁ ঘৰলৈকে যাই গা চা ধুম ধুই দিনটো কষ্ট হ'ল তো গধূলি চাওঁ ভালদৰে খানা এটা খাব লাগিব আৰু কি কৰিম তো বাছ আজি ভিডিঅ'টো ইমানে তো পিছত আৰু লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ